ক্লাছ 10 এডভান্স মেথছৰ এক্সাৰসাইজ নম্বৰ 1.4 কুৱেশ্যন নম্বৰ 1 দিয়া আছে সম্পৰ্ক আৰৰ এটা উদাহৰণ দিয়া যাতে এনেকুৱা এটা উদাহৰণ দিব লাগে যাতে আৰটো সতুল্য হয় কিন্তু সমমিতি আৰু সংক্ৰামক নহয় দ্বিতীয়তে সমমিতি হয় কিন্তু সতুল্য সংক্ৰামক নহয় তৃতীয়তে সংক্ৰামক হয় কিন্তু সতুল্য আৰু সমমিতি নহয় তো চোৱা সতুল্য সমমিতি সংক্ৰামক এই গোটেইখিনি বস্তুৰ বিষয়ে আমি আলোচনা কৰিছো সো সেইখিনি বস্তু তোমালোকে চাই ল'বা আৰু লগতে এটা বস্তু ইয়াতে চোৱা যে আমি এই গোটেইখিনি বস্তুক আমি যদি এক্সাম্পল আমি দিব যাওঁ এক্সাম্পল এতিয়া বহুতৰ বাবে বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে যে তুমি এটা এক্সাম্পল যেনেকৈ দিব পাৰা মই বেলেগকৈ দিব পাৰোঁ বা হয়তো তোমালোকৰ ক্লাছ টিচাৰে বেলেগকৈ দিব পাৰে বা হয়তো তোমালোকৰ বেলেগ আৰু কোনোবা টিচাৰে বা বেলেগ চিনিয়ৰে কোনোবা হয়তো বেলেগ ধৰণৰ এক্সাম্পল দিব পাৰে কিন্তু জাষ্ট আমি কণ্ডিশ্যনখিনি চাওঁ আমি কণ্ডিশ্যনখিনি সত্য হ'ল নে নাই অ'কে তেতিয়াহ'লে যদি আমি চাওঁ পোনপ্ৰথমে এই নাম্বাৰত আমি যদি চাওঁ ইয়াতে কি কৈছে কি হ'ব লাগিব যে সতুল্য হ'ব লাগিব কিন্তু সমমিতি আৰু সংক্ৰামক নহয় সতুল্য মানে কি সেম সেম আহিব লাগিব যদি আমি এনেকৈ ধৰি লওঁ যে লেট এই মানে আমি ধৰি লৈছোঁ ছাপ'জ এনেকুৱা আছে এক্স ৱাই আৰু জেড আমি ধৰি লৈছোঁ তেতিয়াহ'লে আৰত যদি আমি এনেকৈ লিখোঁ ছাপ'জ আমি ইয়াতে লিখিলোঁ এক্স এক্স লিখিলোঁ আমি ৱাই ৱাই তাৰপিছত জেড জেড তেতিয়াহ'লে এইটো কি হ'ল এইটো সতুল্য হৈ গ'ল এতিয়া আছে এইটো সতুল্য হ'লে এইটোক আমি সমমিতি হৈ যাব তেতিয়াহ'লে বেলেগ আৰু এটা এলিমেণ্ট লিখি দিয়ে নেকি যে ছাপ'জ এটা লিখি দিলোঁ এক্স ৱাই কিন্তু আমি ৱাই এক্স নিলিখিলোঁ তো হৈ গ'ল এইটো কি হ'ব সতুল্য হ'ব তাৰমানে ইয়াতে এক্স এক্স ৱাই ৱাই জেড জেড আছে কিন্তু এক্স ৱাই আছে ৱাই এক্স নাই তো ৱাই এক্স থাকিলে আমি তেতিয়া কি ক'ব পাৰিম যদি ৱাই এক্স থাকে তেতিয়াহ'লে আমি ইয়াৰ পৰা ক'ব পাৰিম এইটো সমমিতি হ'ব কিন্তু ৱাই এক্স যিহেতু নাই গতিকে এইটো সমমিতি নহয় এতিয়া আৰু আকৌ চোৱা এইটো সংক্ৰামক হয় নে নাই তো চোৱা এইটো আৰু আমি যদি এইটো কথা ভাবোঁ ইয়াৰ পৰা এইটো ৱাই কেঞ্চেল কৰিলে তেতিয়াহ'লে কি থাকিব এক্স ৱাই এতিয়া এক্স ৱাই আছে গতিকে আৰু এটা আমি ছাপ'জ ইয়াতে ৱাই জেড লিখি দিওঁ তেতিয়াহ'লে এইটো সংক্ৰামক ইমান নহ'ব কাৰণ তুমি যদি ইয়াৰ পৰা জেড জেড কেঞ্চেল কৰা তো চোৱা জেড জেড কেঞ্চেল কৰিলে ইয়াতে কি পাবা ইয়াৰ পৰা জেড আৰু এইটো জেড কেঞ্চেল কৰিলে ৱাই জেড অ'কে ৱাই জেড তাৰমানে আমি সংক্ৰামকৰ নিয়মটো কি আছিল সংক্ৰামক নিয়মটো এনেকুৱা আছিল যে এ কমা বি আকৌ বি কমা যদি চি থাকে তেতিয়াহ'লে এই বি বি কেঞ্চেল হ'লে আকৌ এটা এ চি থাকিব লাগিব হয় নাই ঠিক আছে তেতিয়াহ'লে এইটো কি হ'ব আমাৰ গৈ কেনে সতুল্য হ'ব সমমিতি নহ'ব সংক্ৰামক নহ'ব আমি যদি এইবাৰ চাওঁ দ্বিতীয়তে কি কৈছে প্ৰথম কণ্ডিশ্যন এইটো গ'ল দ্বিতীয় কণ্ডিশ্যনত আমাৰ কি কৈছে সমমিতি হ'ব কিন্তু সতুল্য সংক্ৰামক নহয় তো এইবাৰ আৰু কেনেকৈ লিখি দিয়া এইবাৰ আৰু কেনেকৈ লিখি দিয়া এইটো কুৱেশ্যন নম্বৰ কিমান আছে বি আছে এইবাৰ আমি ধৰি লৈছোঁ ইয়াতে এক্স ৱাই জেডহে আছে এলিমেণ্ট কেইটা ধৰি লোৱা এত কি আছে এক্স ৱাই জেড নাইবা এইবাৰ ধৰি লৈছোঁ এ বি চি আছে অ'কে তো ইয়াৰ পৰা আমি এটা ৰিলেশ্যন লিখিলোঁ নেকি ইয়াৰ পৰা আমি এটা ৰিলেশ্যন এনেকৈ লিখিলোঁ যে ছাপ'জ আৰ সমমিতি কৈছে সমমিতি হ'বলৈ হ'লে এক্স এ বি আমি লিখাৰ লগে লগে ইয়াতে এটা কি আহিব লাগিব বি এ আহিব লাগিব আহিল তেতিয়াহ'লে এই দুটা সমমিতি হৈ যাব আকৌ যদি আমি ইয়াতে এটা এ চি লিখোঁ তেতিয়াহ'লে ইয়াতে এটা চি এও আহিব লাগিব এতিয়া এইটো সতুল্য নহয় কিয়নো ইয়াতে এ বি বি চি চি নাই সতুল্য নহয় নেক্সট কি হ'ব সংক্ৰামক নহয় ইয়াৰ পৰা তুমি বি বি কেঞ্চেল কৰিলে কি থাকিব এ নাই ইয়াতে ইয়াৰ পৰা চি চি কেঞ্চেল কৰিলে এ আহিব লাগিছিল এ নাই গতিকে এইটো সংক্ৰামকো নহয় নাম্বাৰ 3 যদি আমি চাওঁ বা আমাৰ নাম্বাৰ চিত আমি যদি চাওঁ নাম্বাৰ চিত কি আছিল সংক্ৰামক কিন্তু সতুল্য আৰু সমমিতি নহয় সংক্ৰামক হয় কিন্তু সতুল্য আৰু সমমিতি নহয় তো চোৱা সংক্ৰামক হ'ব তাৰমানে আমি যদি ইয়াতে এইটোক ছাপ'জ আমি আকৌ এটা সেট এ মানে ধৰি লৈছোঁ ছাপ'জ ইয়াতে আছে পি কিউ আৰ ধৰি লৈছোঁ অ'কে পি কিউ আৰ ধৰিছোঁ এইবাৰ তো চোৱা এইবাৰ আমাক আৰটো আমি এনেকৈ লিখিলোঁ ইয়াতে আমাক সমমিতি সংক্ৰামক নহ'ব কিন্তু সতুল্য কিন্তু সমমিতি সতুল্য নহ'ব কিন্তু সংক্ৰামক হ'ব লাগিব সংক্ৰামক তাৰমানে কি আমি যদি ইয়াতে লিখোঁ পি আৰু কিউ লিখোঁ আৰু এটা যদি আমি ইয়াতে কিউ লিখোঁ লগতে ছাপ'জ আমি পি লিখোঁ তেতিয়াহ'লে ইয়াৰ পৰা এইটো কিউ কিউ কেঞ্চেল কৰিলে ইয়াতে কি থাকিব পি পি এটা পি পি আহিব লাগিব আহিল এতিয়া ইয়াৰ পৰা এইটো পি আৰু এইটো পি যদি আমি কেঞ্চেল কৰোঁ চ' এইটো পি আৰু এইটো পি কেঞ্চেল কৰিলে তেতিয়াহ'লে আমি কি পাম পি কিউ পাম হয় নাই পি কিউ পাম
এতিয়া আমি এটা বস্তু চাওঁ ইয়াতে, তেতিয়াহ'লে আমি ইয়াতে কি লিখিম, এটা আৰ পি ছাপোজ লিখিলোঁ, আৰ পি লিখিলোঁ। এতিয়া চোৱা, এই গোটেইখিনিত আমি চাবলৈ গ'লে ফাৰ্ষ্টত এইটো পি পি কিউ কিউ আৰ আৰ যিহেতু নাই, গতিকে এইটো স্বতুল্য নহ'ব। দ্বিতীয়তে ইয়াতে পি কিউ আছে, কিউ পি আছে, পি পি আছে, পি পি আছে, এইটো আৰ পিক যদি উল্টা কৰি দিয়ে পি আৰ ইয়াত আছে জানো, পি আৰ নাই, গতিকে এইটো সমমিতি নহয়। তো সংক্ৰামক কেনেকৈ হয় আমি অকণমান যদি চাওঁ ইয়াতে, সংক্ৰামক কেনেকৈ হ'ব, তো চোৱা, আমি যদি ইয়াৰ পৰা পি আৰু কিউ আৰু ইয়াৰ পৰা আমি কিউ আৰু পি লওঁ, তেতিয়াহ'লে এই দুটাক আমি কেঞ্চেল কৰি আমি কি পাম, পি পি। তো পি পি অলছ' বিলংছ টু আৰ, ইয়াতে পি পিটো আছে, অ'কে, পি পিটো আছে, গতিকে আৰটো কি হ'ব, ট্ৰেন্সিটিভ হ'ব, মানে আৰটো সংক্ৰামক হ'ব। ঠিক আছে, এতিয়া যদি আমি চাওঁ কুৱেশ্যন নম্বৰ 2, কুৱেশ্যন নম্বৰ 2 কি কৈছে, শুদ্ধ উত্তৰটো বাছি উলিয়া। শুদ্ধ উত্তৰটো বাছি উলিয়া যে এটা অৰিক্ত সংহতিৰ ওপৰত গঠিত সাৰ্বিক সম্পৰ্কটো, এটা অৰিক্ত সংহতিৰ ওপৰত গঠিত সাৰ্বিক সংহতিটো স্বতুল্য, সমমিতি, সংক্ৰামক নে আটাইবোৰ হ'ব। এই নম্বৰ যদি আমি চাওঁ, এটা অৰিক্ত সংহতিৰ ওপৰত গঠিত সাৰ্বিক সংহতি, এটা অৰিক্ত সংহতি ধৰি লোৱা সাপোজ এটা অৰিক্ত সংহতি এ আছে, অ'কে, ইয়াত কিবা নহয় কিবা মৌল আছে, মানে ফাই নহয়। এতিয়া আমাক কোৱা হৈছে যে এই অৰিক্ত সংহতিৰ ওপৰত গঠিত হোৱা সাৰ্বিক সংহতিটো কি হ'ব, স্বতুল্য হ'ব। স্বতুল্য মানে কি, নিজৰ লগত নিজৰ সম্পৰ্ক হোৱা। সমমিতি, সমমিতি হ'ব নে নাই, সমমিতি হ'ব, সংক্ৰামক হ'ব, তাৰমানে ইয়াৰ শুদ্ধ উত্তৰ হ'ব 4, মানে চবকেইটা হ'ব, সমমিতি, সংক্ৰামক চব হ'ব। নম্বৰ যদি আমি বি চাওঁ, বিত কি কৈছে, এটা অৰিক্ত সংহতিৰ ওপৰত গঠিত তথমক সম্পৰ্কটো কি হ'ব, তথমক সম্পৰ্ক। তথমক সম্পৰ্ক মানে কি আছিল, এ এ বি বি চি চি, তথমক। এতিয়া চোৱা, আমি যদি সাপোজ এনেকৈ চাওঁ যে এই এটা ছেট দি আছে, ইয়াতে ধৰি লোৱা সাপোজ আছে এ বি চি, তেতিয়াহ'লে ইয়াৰ তথমক সম্পৰ্ক কি আছিল, আইডেন্টিটি ৰিলেশ্যন অফ এ। কি আহিব ইয়াতে, এ কমা এ, ইয়াতে কি আহিব বি কমা বি, ইয়াতে কি আহিব চি কমা চি। তো এ এ বি বি চি চি, এই গোটেইকেইটা যদি আমি চাওঁ যে এ এ বি বি চি চি, তেতিয়াহ'লে এ এ বি বি চি চিৰ পৰা আমি কি ক'ব পাৰিম, এইটো স্বতুল্য হয়, স্বতুল্য হয়, সমমিতি হয়, এইটো উল্টা কৰি দিলে আকৌ এ হৈ যাব, উল্টা কৰি দিলে বি বি হৈ যাব, উল্টা কৰি দিলে চি চি হৈ যাব। আকৌ চোৱা সংক্ৰামক, যদি ইয়াৰ পৰা আমি চাওঁ, ইয়াৰ পৰা এনেকুৱা কোনো এলিমেণ্টে নাই যে ইয়াৰ পৰা এ আছে, ইয়াতে বি আছে, তো আমি এইটো কাটিবই নোৱাৰিম, তো এইটো সংক্ৰামক হৈ যাব। তাৰমানে অপশ্যন নম্বৰ 4 হ'ব ইয়াৰ শুদ্ধ উত্তৰ, তাৰমানে স্বতুল্য, সমমিতি, সংক্ৰামক আটাইকেইটা হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰমানে কুৱেশ্যন নম্বৰ এ তো অপশ্যন নম্বৰ 4, কুৱেশ্যন নম্বৰ বি তো অপশ্যন নম্বৰ 4 হ'ব শুদ্ধ উত্তৰ। অ'কে, এবার আমি চাওঁ কুৱেশ্যন নম্বৰ 3। তো চোৱা, কুৱেশ্যন নম্বৰ 3 কি কৈছে, ইয়াতে কোৱা হৈছে যে সংহতি এ দি আছে এ বি চি, ইয়াৰ ওপৰৰ কেইটামান সম্পৰ্ক তলত দিয়া হ'ল আৰু কোনবিলাক স্বতুল্য, সমমিতি, সংক্ৰামক বা ইয়াৰ এটা অনুসৰি পৰীক্ষা কৰিব লাগে। তো 1 নম্বৰত কি দিয়া আছে, আর ওৱানো দিয়া আছে ইয়াতে কি, যে এ কমা বি। তো চোৱা, এইটো এ কমা বি, ইয়াতে যিহেতু এত আমাক কি দি আছিল, এত দি আছিল আমাক এ বি আৰু চি, এত আমাক এইটো এ বি চি দি আছিল, হয় নাই, গতিকে ইয়াতে এ এ বি বি চি চি নাই, গতিকে ইয়াতে স্বতুল্য, স্বতুল্য নহয়। সমমিতি, তেতিয়াহ'লে এ বি আছে যদি তেতিয়াহ'লে বি আহিব লাগিছিল, সমমিতি বা সমমিত নহয়, অ'কে, সমমিত নহয়। থাৰ্ড কি আছে, সংক্ৰামক, এইটো সংক্ৰামক হ'ব, এটা এলিমেণ্ট থাকিলে এনেকুৱা সেইটো সংক্ৰামক হয়, অ'কে, সংক্ৰামক, সংক্ৰামক হয়। নাম্বাৰ যদি আমি 2 চাওঁ, নাম্বাৰ 2ত কি দিয়া আছে, আৰটো মানে এনেকৈ দিয়া আছে এ কমা এ, চি কমা চি, ইয়াতে এ কমা চি আৰু ইয়াতে চি কমা এ। তো পোনপ্ৰথমে চোৱা, এইটো স্বতুল্য হ'ব না, এ এ আছে, চি চি আছে, কিন্তু বি বি নাই, গতিকে স্বতুল্য নহয়, স্বতুল্য নহয়। দ্বিতীয়তে আমি যদি চাওঁ সমমিতি, এ এ আছে উল্টা কৰিলে এ এ হ'ব, চি চি আছে উল্টা কৰিলে চি চি হ'ব, এ চি উল্টা কৰিলে চি হ'ব, গতিকে এইটো সমমিত হয়। সংক্ৰামক হ'ব না, চোৱাচোন, ইয়াৰ পৰা যদি চাওঁ আমি, ইয়াৰ পৰা এইটো চি কাটিলে কি হ'ব, এ এ আহিব, অ'কে, ইয়াৰ পৰা এইটো চি কাটিলে এ এ আহিব। তাৰপিছত আমি যদি চাওঁ ইয়াৰ পৰা এইটো এ আৰু এইটোৱে কাটিলে কি আহিব, এ চি, ইয়াতে এ চিও আছে,
এইটো এ আৰু এইটো এ যদি আমি কাটি দিওঁ তেতিয়াহ'লে এ আৰু চি থাকিল, তো এ চি আছে, এইটো নিজেই এ চি, হয় নে নহয়? তাৰপিছত ইয়াৰ পৰা চি এইটো চি যদি কাটি দিওঁ তেতিয়াহ'লে চি এ, এইটো নিজে এটা চি আছে, গতিকে এইটো সমমিতি হয়, সংক্ৰামকো হয়, সংক্ৰামক হয়। হ'ল দুটা। নাম্বাৰ 3 চোৱা, নাম্বাৰ 3 আমাক কি দিয়া আছে? R3, ইয়াতে কি আছে? এ এ, ইয়াতে কি আছে? এ বি, ইয়াতে কি আছে? এ চি, নেক্সট কি আছে? বি বি, নেক্সট কি আছে? চি এ, নেক্সট কি আছে? বি এ। কেইটা আছে ইয়াতে? বহুত কেইটা আছে। এ এ আছে, এ বি আছে, এ চি আছে, বি বি আছে, চি এ আছে আৰু বি এ আছে। তো এতিয়া আমি যদি ইয়াৰ পৰা চাওঁ, এ এ আছে, বি বি আছে, কিন্তু চি চি নাই, গতিকে এইটো সতুল্য নহ'ব। ফাৰ্ষ্ট কথা, সতুল্য নহয়, হয়নে নাই? চোৱাচোন, চি চি আছে নেকি? এ এ আছে, ইয়াতে বি বি আছে, কিন্তু চি চি নাই, গতিকে এইটো সতুল্য নহয়, সতুল্য নহয়। হ'ল। এতিয়া চোৱাচোন, সমমিতি হ'ব নে নাই? এ এ কোল্টা কৰিলে এ এ, এ বি কোল্টা কৰিলে বি এ, বি এ আছে লাষ্টত, এ চি কোল্টা কৰিলে চি আছে, বি বি কোল্টা কৰিলে বি বি, তাৰমানে সমমিত হয়। হ'ল। নাম্বাৰ 3 কি আছে? ইয়াৰ পৰা এ এ কাটিলে, আমি যদি এইটোৱে কাটি দিওঁ, এই দুটা এ কাটি দিলে কি থাকিব? এ বি, এইটো নিজেই এ বি। এইটোৰ পৰা আৰু এইটোৰ পৰা যদি আমি বি বি কাটি দিওঁ তেতিয়াহ'লে কি আহিব? এ বি, এইটো নিজেই এ বি। এইটোৰ পৰা আৰু এইটোৰ পৰা চি চি কাটি দিওঁ তেতিয়াহ'লে কি আহিব? এ এ, ইয়াতে এ এ আছে। ইয়াৰ পৰা যদি আমি চাওঁ, ইয়াৰ পৰা এ আছে, ইয়াৰ লাষ্টত এ আছে ধৰি লোৱা, তো এইটো এ এ কাটি দিলে কি আহিব? চি এ, গতিকে এইটো সংক্ৰামক হয়, সংক্ৰামক হয়। অ'কে, এতিয়া নাম্বাৰ আমি 4ত চাওঁ। নাম্বাৰ 4ত আমাক বহুত কেইটা দি আছে। নাম্বাৰ 4ত ইয়াতে কি আছে? এ কমা এ, এ কমা বি আছে, এ কমা চি আছে, বি কমা এ আছে, বি কমা বি আছে, বি কমা চি আছে, চি কমা এ আছে, চি কমা বি আছে, চি কমা চি আছে। তো তেতিয়াহ'লে এ এ, বি বি, চি চি আছে, তেতিয়াহ'লে এইটো সতুল্য, ফাৰ্ষ্ট কথা সতুল্য হয়। গ'ল। দ্বিতীয়তে যদি আমি চাওঁ, দ্বিতীয় সমমিতি হ'ব নাই? এইটো কোল্টা কৰিলে চেম আহিব, এ বি কোল্টা কৰিলে বি এ আছে, এ চি কোল্টা কৰিলে চি এ, চি এ আছে, অ'কে, চি এ আছে। তাৰপিছত আমি যদি চাওঁ, বি এ কোল্টা কৰিলে কি আহিব? এ বি, এ বি আছে, চি বি কোল্টা কৰিলে কি আহিব? বি চি, ইয়াতে বি চি আছে, চি চি কোল্টা কৰিলে চি চি, তাৰমানে ইয়াতে সমমিতি বা সমমিত হয়। হ'ল। 3 নম্বৰ সংক্ৰামক, ইয়াৰ পৰা এ এ কাটি দিলে কি আহিব? এ বি, ইয়াৰ পৰা এইটো চি আৰু ইয়াৰ পৰা এইটো চি কাটি দিলে কি আহিব? এ এ। তাৰমানে তুমি যদি এনেকৈ দুটা মিল চোৱা, ফাৰ্ষ্টৰটো আৰু লাষ্টৰটো, তেতিয়াহ'লে এইটো বি কাটি দিয়া, তেতিয়াহ'লে কি থাকিব? বি আৰু চি, ইয়াতে বি আৰু চি এটা আছে, ইয়াৰ পৰা এইটো চি কাটি দিলে কি আহিব? বি এ, ইয়াতে বি এ আছে এটা, কৰবাত বি এ আছে, এইটো আছে বি এ, ইয়াৰ পৰা চি, এইটো চি আৰু এইটো চি যদি আমি কাটি দিওঁ, মানে কেনেকৈ, এইটোক চাপোজ এইফালে বহাই দিছোঁ, বহোৱাৰ পিছত ইয়াতে চি কাটি দিছোঁ, তেতিয়াহ'লে কি থাকিল? চি বি, এইটো নিজে এটা চি বি, তেতিয়াহ'লে আমি ইয়াৰ পৰা কি ক'ম? এইটো এটা সংক্ৰামকো হ'ব, যে সংক্ৰামক হয়। তেতিয়াহ'লে আমি শিকিছিলোঁ যে এটা যদি সম্পৰ্ক সতুল্য, সমমিতি আৰু সংক্ৰামক হয়, তেতিয়াহ'লে তাক কি কোৱা হয়? তাক সাধাৰণতে সমতুল্য সম্পৰ্ক বুলি কোৱা হয়, সমতুল্য সম্পৰ্ক বুলি কোৱা হয়। তেতিয়াহ'লে এই গোটেই মানে আৰ সম্পৰ্কটো কি হ'ব? এটা সমতুল্য সম্পৰ্ক হ'ব। তো এটা আছিল আমাৰ কুৱেশ্যন নম্বৰ 3 সমাধান। এতিয়া আমি চাব পাৰি কুৱেশ্যন নম্বৰ 4ত কি আছে। কুৱেশ্যন নম্বৰ 4ত দিয়া আছে যে এ মানে আছে ইয়াতে কি, যে এ মানে আছে ইয়াতে আমাক 1 2 আৰু 3, ইয়াৰ পৰা সম্পৰ্ক দিয়া আছে, এটা এ সম্পৰ্ক দিয়া আছে, আৰ মান এনেকা দিয়া আছে যে 1, 2, 3, 2, 2, 2, 2, 3, এইটো আছে। তেতিয়াহ'লে এই আৰ সম্পৰ্কটো যদি এইকেইটা দিয়া আছে, আমাক কি কৰিব লাগে? কোনবিলাক সতুল্য কোৱা, ইয়াৰ পৰা সতুল্য কোনটো হ'ব আমাক ক'ব লাগে। তো ইয়াতে এইটো সতুল্য হ'ব নে নাই এইটো চাম। বি নম্বৰটো আমাক কি দিয়া আছে? বি নম্বৰ দিয়া আছে, এছ মানে দিয়া আছে ইয়াতে 3, 1, আগতে চাই লওঁ, এইটো সতুল্য হ'বলৈ হ'লে কি আহিব লাগিব? 1, 1, 2, 2, 3, 3 চবকেইটা আহিব লাগিব। ইয়াতে 2, 2 আছে, গতিকে এইটো সতুল্য নহয়, এইটো সতুল্য নহয়। চি নম্বৰ চোৱা, চি নম্বৰ টি মানে কি দিয়া আছে? টি মানে ইয়াতে 1, 1 দিয়া আছে, 3, 1 দিয়া আছে,
3,3 দিয়া আছে, 2,1 দিয়া আছে, আকৌ 2,2 দিয়া আছে। তেতিয়াহ'লে আমি ইয়াৰ পৰা কি ক'ব পাৰি, ইয়াৰ পৰা এইটো 1 1 2 2 3 3 যিহেতু আছেই, গতিকে এইটো সমতুল্য হ'ব, এইটো সমতুল্য হয়। ওকে, এইটো সমতুল্য হ'ব। বুজি পালো এইখিনি। এতিয়া যদি আমি চাওঁ নেক্সট কুৱেশ্যন নম্বৰ 5, কুৱেশ্যন নম্বৰ 5ত বহুত কেইটা প্ৰব্লেম দিয়া আছে, এইখিনি আমি পৰৱৰ্তী ভিডিঅ'ত আমি আলোচনা কৰিম। ঠিক আছে, আমি আকৌ লগ পাইছোঁ পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ।